চৰকাৰী চাকৰি নথকা মহিলাৰ দায়িত্ব ল'ব চৰকাৰে। বিবাহিত মহিলাই স্বামীৰ পৰা এতিয়া পইচা লোৱাৰ প্ৰয়োজন নাই। ৰাজ্যৰ 40 লাখ মহিলাৰ বাবে মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। নতুন বৰ্ষতেই মহিলাৰ একাউণ্টত গাইপতি সোমাব চৰকাৰী ধন। প্ৰতিবেদন শেষলৈকে চাওক আৰু কমেণ্ট কৰক। আপুনিও এই আঁচনিৰ হিতাধিকাৰী হওক। আপুনি এগৰাকী উদ্যোগিক মহিলা হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব বিচাৰিছে নেকি? নে পইচাৰ অভাৱত তেনে কৰিবলৈ সাহস হোৱা নাই? বিয়া হোৱা মহিলাৰ ক্ষেত্ৰত যদি স্বামীৰ পৰিয়ালে আপত্তি কৰিছে তেন্তে সেই চিন্তাও মাৰ যাব। অসম চৰকাৰে এতিয়া দায়িত্ব ল'ব সেইসকল মহিলাৰ। এই সন্দৰ্ভত ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে মুখ্যমন্ত্ৰীয়ে কৰিলে এক ডাঙৰ ঘোষণা। শীঘ্ৰেই নৱবৰ্ষৰ প্ৰথম ভাগতেই মহিলাসকলে চৰকাৰৰ পৰা লাভ কৰিব ধনৰাশি। প্ৰথম পৰ্যায়ত 10,000 টকাকৈ মহিলাসকলে চৰকাৰৰ পৰা লাভ কৰিব। ইয়াৰ বাবে চৰকাৰক প্ৰয়োজন হ'ব 4,000 কোটি টকা। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কি ক'লে শুনো আহক। যিসকল মহিলাই আমাৰ উদ্যমিতা আঁচনিত আবেদন কৰিছে, 10,000 টকাটো কেতিয়া আহিব চিন্তা কৰি আছে, আপোনালোকে চিন্তা নকৰিব। নিৰ্দিষ্ট সময়ত ধুনীয়াকৈ 10,000 টকাটো সোমাই ৰাখি গোটাই আছো আৰু আপোনালোকক অহা কেইদিনমানৰ ভিতৰতে আপোনালোকে 10,000 টকাটো পাই যাব। একেবাৰে চিন্তা নকৰিব, ঠিক আছে? আপোনালোকে এইটো বিষয় লৈ একেবাৰে চিন্তাই নকৰিব, মোৰ ওপৰত এৰি দিব। যিসকল মহিলাই আমাৰ উদ্যমিতা আঁচনিত আবেদন কৰিছে, 10,000 টকাটো কেতিয়া আহিব চিন্তা কৰি আছে, আপোনালোকে চিন্তা নকৰিব। নিৰ্দিষ্ট সময়ত ধুনীয়াকৈ 10,000 টকাটো সোমাই ৰাখি গোটাই আছো আৰু আপোনালোকক অহা কেইদিনমানৰ ভিতৰতে আপোনালোকে 10,000 টকাটো পাই যাব। একেবাৰে চিন্তা নকৰিব, ঠিক আছে? আপোনালোকে এইটো বিষয় লৈ একেবাৰে চিন্তাই নকৰিব, মোৰ ওপৰত এৰি দিব। যিসকল মহিলাই আমাৰ উদ্যমিতা আঁচনিত আবেদন কৰিছে, 10,000 টকাটো কেতিয়া আহিব চিন্তা কৰি আছে, আপোনালোকে চিন্তা নকৰিব। নিৰ্দিষ্ট সময়ত ধুনীয়াকৈ 10,000 টকাটো সোমাই ৰাখি গোটাই আছো আৰু আপোনালোকক অহা কেইদিনমানৰ ভিতৰতে আপোনালোকে 10,000 টকাটো পাই যাব। একেবাৰে চিন্তা নকৰিব, ঠিক আছে? আপোনালোকে এইটো বিষয় লৈ একেবাৰে চিন্তাই নকৰিব, মোৰ ওপৰত এৰি দিব। যিসকল মহিলাই আমাৰ উদ্যমিতা আঁচনিত আবেদন কৰিছে, 10,000 টকাটো কেতিয়া আহিব চিন্তা কৰি আছে, আপোনালোকে চিন্তা নকৰিব। নিৰ্দিষ্ট সময়ত ধুনীয়াকৈ 10,000 টকাটো সোমাই ৰাখি গোটাই আছো আৰু আপোনালোকক অহা কেইদিনমানৰ ভিতৰতে আপোনালোকে 10,000 টকাটো পাই যাব। একেবাৰে চিন্তা নকৰিব, ঠিক আছে? আপোনালোকে এইটো বিষয় লৈ একেবাৰে চিন্তাই নকৰিব, মোৰ ওপৰত এৰি দিব।